নমস্কাৰ সকলোকে আজি অবাতৰিলৈ স্বাগতম জনাইছোঁ। এটা অকমান পুৰণি বিষয় আমি দল সংগঠনখিনিয়ে যিহেতু পাহৰিছে গতিকে আমি মনত পেলাই দিব বিচাৰোঁ যে 2023 চনৰ আগষ্ট মাহৰ আশে-পাশে শিৱসাগৰৰ যথেষ্ট উত্তাল প্ৰতিবাদ হৈছে। সেইটো চন আছিল 2023 মাহ আছিল আগষ্ট। ঘটনাটো কি আছিল বুলি ক'লে ঘটনাটো আছিল যে এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া তেওঁ ঘৰত যিগৰাকী ঘৰুৱা সহায়িকা আছে যাক আপোনালোকে বন কৰা মহিলা বুলিও কয়, সেই আদিবাসী মহিলাগৰাকীক বা সেই আদিবাসী যুৱতীগৰাকীক অমানসিক অত্যাচাৰ চলোৱা হৈছিল, তেওঁৰ গাত গৰম পানী ঢালি দিয়া হৈছিল। এতিয়া সেই বিশেষ বিষয়াগৰাকী আছিলে ASP অৰ্থাৎ সেই সময়ত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্ত। এটা শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে সেই অভিযোগ অহাৰ পাছত দল সংগঠনে বৃহৎ প্ৰতিবাদ কৰিছে, যথেষ্ট প্ৰতিবাদ কৰিছে। আৰু তাৰ পাছতে শুভলক্ষ্মী দত্তক বিচাৰি আৰক্ষীয়ে চলাত কৰিছে। শুভলক্ষ্মী দত্ত বহুদিন আত্মগোপন কৰি আছে। শুভলক্ষ্মী দত্তক সেই বিৰুদ্ধে সেই সময়ত গোচৰ ৰুজু কৰাৰ উপৰি অসম চৰকাৰৰ গৃহ বিভাগে শুভলক্ষ্মী দত্তক সেই সময়ত নিলম্বন কৰিছে। কাৰণটো আছে যে এগৰাকী আদিবাসী মহিলাক তেওঁ বন কৰা হিচাপে ৰাখি ঘৰুৱা সহায়িকা হিচাপে ৰাখি অত্যাচাৰ কৰিছিল, গাত গৰম পানী ঢালি দিছিল। পইচা লৈ পিনে কেছটো উঠালে নে কেলে উঠালে এইটো মই ক'ব নোৱাৰো, এইটো মই নাজানো। মোৰ পৰা মেডিকেল পৰা 3টা ল'ৰাই আহি 8টা জনজাতি 9টা ল'ৰা 3টা আহি সিহঁতে মোৰ পৰা চুৰি লৈ গৈছিলে। এতিয়া সেই ঘটনাটোৰ প্ৰতিবাদ হোৱাৰ পাছত গৃহ বিভাগে তেওঁক নিলম্বন কৰিছিল আৰু তেওঁক বিচাৰি চলাত কৰাৰ পিছত অৱশেষত তেওঁক গ্ৰেপ্তাৰো কৰিছিল আৰু তাৰপিছত তেওঁক জেল হাজতলৈও প্ৰেৰণ কৰা হৈছে। এতিয়া গোচৰটো বৰ্তমান কি চলি আছে বা গোচৰটো বৰ্তমান আপডেটটো কি সেইটো আমি নাজানো বাৰু। গোচৰটো বৰ্তমান কি পৰ্যায়ত আছে সেইটো আমি নাজানো, কিন্তু ইয়াত মন কৰিবলগীয়া কথা হ'ল সেই শুভলক্ষ্মী দত্ত এতিয়া ঘূৰি আহিছে। বিভাগত 94 সোমাইছিল, তাৰপৰা কি আনি কৰি পিনি আপোনাৰ এই হোমগাৰ্ডৰ আণ্ডাৰত মোক দিলে। হোমগাৰ্ডৰ আণ্ডাৰত দিয়াৰ পিছত মই দেৱাশিষ শৰ্মা ছাৰৰ লগত আছোঁ। দেৱাশিষ শৰ্মা ছাৰৰ লগত থাকি মই বহুত ভাল পালোঁ। তাৰপিছত দি দিলে মোক আপোনাৰ হেৰিয়ৰ লগত এই শুভলক্ষ্মী দত্তৰ লগত। শুভলক্ষ্মী দত্ত বাইদেৱে মোক যিখিনি কৰিলে মই আজিও সেইখিনি নিজে পদটো বহিছোঁ হয়, মই নিজে সৰু হৈ দিবলগীয়া হৈছে। কি হৈছিলে? মোৰ দাঁত ভাগিছিলেতো। কেনেকৈ কি কৰিছিলে? কি কৰিছিলে মানে মই বাইদেউৰ লগত মই অৰ্ডালি হিচাপে আছিলোঁ। অৰ্ডালি হিচাপৰ পিছত মই গুড মৰ্ণিং বাইদেউ বুলি ক'লোঁ। কোৱাৰ পিছত বাইদেৱে ক'লে কি পাতৰ সেই গৰম পানী এগিলাচ। তৎমুহূৰ্ততে মই আপোনাৰ 1 মিনিট 30 ছেকেণ্ড হ'বলৈ নাপালোঁ, গৈ পিছপিনে মই মাৰি দিলোঁ। মই দাগ আহি থাকিলোঁ। কিয় মাৰিলে সুধিছিলে? একো নাই শুনা। তাৰপিছত কৈছে কি তই পটাপট মানুহ কেলে মোৰ তেজ ওলাই আছে। তেতিয়া মোক কৈছে কি তই ভেকচিন ধৰিছে বুলি কয়। দাঁত ভগা মানুহটোৱে ভেকচিন ধৰে জানো? অভিযোগ দিছিলে আপুনি? মই বাইদেৱে মোক সুধিছিলে, কৈছে কি নানকালে বুলি কৈছিলে হয়। আপোনাক আপুনি অভিযোগ দিছিলে নাই শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে? তেতিয়া মই থানাত দিছিলোঁ, থানাই কোনো হেৰি নল'লে আজিলৈকে। মই আপোনাৰ থানাৰ মোৰ ওচৰলৈ হেৰি আহে, কি বুলি কয় ডাফ আহে, তুমি আমুকলৈ যাব লাগিব, কোৰ্টলৈ যাব লাগিব। তাৰপৰা আহিলে লকডাউন টাইমত গুৱাহাটী যাব লাগিব। মই DGP অফিচ পালোঁ। DGP অফিচৰ পৰা আহি কৰি মই আজি কোনো সংযুক্ত নাপালোঁ। কেছখন দিছিলোঁ হয়, তাৰপিছত মই নিজে কেছখন তুলি ল'বলগীয়া বাধ্য। এতিয়া কোনোবা আৰক্ষী আহিছিলে নেকি শেহতীয়াকৈ সোধা পোছা? কোনো অহা নাই। আপোনাৰ লগত সেই সময়ত ৰাজকুমাৰ গগৈ নামৰ এগৰাকী ব্যক্তি আছিল, PSO আছিল, তেখেতে PSO আছিলে। তেওঁকো পঢ়া কৰিছিল? তেখেতক পঢ়া মোক কেছটো পিছতহে কৰিছে বুলি কৈছে। তেওঁ মোক ফোন কৰি কৈছিল মানে যে 2023 চনৰ আগষ্ট মাহত সেই ঘটনাটো ঘটাৰ পাছত এতিয়া 2025 চনত তেওঁ ঘূৰি আহিছে। ঘূৰি কেনেকৈ আহিছে যে শুভলক্ষ্মী দত্তৰ সেই যিটো নিলম্বনৰ নিৰ্দেশ আছিল সেইটো এতিয়া কেঞ্চেল হ'ল, সেইটো এতিয়া উঠাই হ'ল। এতিয়া শুভলক্ষ্মী দত্তক পুনৰ লামডিঙৰ যিটো 18 নম্বৰ APBN আছে, আছাম পুলিচ বেটেলিয়ান আছে, 18 নং যিটো আৰক্ষী বাহিনী আছে তাৰ উপ অধীক্ষক হিচাপে নিযুক্তি দিয়া আছে। যে লামডিঙৰ যিটো 18 নম্বৰ অসম আৰক্ষী বেটেলিয়ান আছে তাৰ এতিয়া উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিছে। অৰ্থাৎ 1.5 বছৰৰ ভিতৰতে শুভলক্ষ্মী দত্তক পুনৰ নিযুক্তি দিছে অসমৰ গৃহ বিভাগ। এতিয়া সেই কথাটোত শিৱসাগৰ ৰাইজে বা শিৱসাগৰ দল সংগঠনে এতিয়া কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেইটো কিন্তু লক্ষণীয় হ'ব। কাৰণ বিষয়টো পোহৰলৈ অহাৰ পাছতো কিন্তু ৰহস্যজনকভাৱে শিৱসাগৰৰ আদিবাসী সংগঠনসমূহ
চাহ জনগোষ্ঠীয় সংগঠনসমূহ জাতীয় সংগঠনসমূহ মাত দিয়া নাই সেই সময়ত কিন্তু তেওঁলোকে প্ৰতিবাদ কৰিছে সেই আদিবাসী যুৱতীগৰাকীৰ পক্ষত থিয় হৈছিল এতিয়া সেই শুভলক্ষ্মী দত্তক যেতিয়া ঘূৰাই অনা হৈছে তাৰপিছত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব বা শুভলক্ষ্মী দত্তক যে নতুনকৈ নিযুক্তি দিয়া হয় সেই ঘটনাটোত তেওঁলোকে কি ক'ব সেইটো সময়তহে লক্ষণীয় হ'ব কিন্তু গোচৰটো কি পৰ্যায়ত আছে সেইটো কিন্তু আমি এতিয়ালৈকে কোনো আপডেট পোৱা নাই কিন্তু কথাটো হ'ল তেওঁক যিহেতু পুনৰ নিযুক্তি দিয়া হয় গতিকে সেই কথাটোত এই সংগঠনখিনিৰ মন্তব্য কি হ'ব সেইটো ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে ধন্যবাদ